अरे हरिहरे साई के बागाने कमलनिका पाता तरेला। हेलो स्टूडेंट्स, তোমালোকৰ আজি সেকেন্ড পাৰ্টৰ ফিজিক্সৰ ক্লাস 12 যেটো ৰে অপটিক্স আমি হেতু চেপ্টাৰ পঢ়ি আছিলো আৰু এটো হল তোমালোকৰ তাৰ সেকেন্ড লেকচাৰ। তো ফাৰ্স্ট লেকচাৰত আমি পঢ়িছিলো যে এখন দাপোন বা কনকেভ যিখন মিৰৰ তাত আমি f = r/2 হেতু কেনেকৈ হয় আমি প্ৰমাণ কৰিছিলো। আজি আমি অলপ যেটো মিৰৰ ইকুৱেশ্যন তোমালোকে ক্লাস 10 ৰ পৰা আহিছা। মিৰৰ ইকুৱেশ্যনটো আছিল 1/f = 1/u + 1/v আৰু হেতু তোমালোকে যেটো আগত অকল পাই আহিছিলা হেতু আমি কেনেকৈ একচুয়ালি আহে বা কেনেকৈ ফৰ্মুলাটো বনে হেতু আমি প্ৰমাণ কৰি চাম। তাৰ কাৰণে আমি তোমালোকে যেটো ক্লাস 10 অকমান ৰিভাইজ কৰা অকমান চাগে মনত পৰিব যে যদি এখন আমি কনকেভ এখন আসলে কনকেভ মিৰৰ যদি আমি এখন কনকেভ মিৰৰ লওঁ তাত আমি লাইট ৰে আমি এতিয়া পঢ়িছো কি এজ এ লাইট এজ এ ৰে আমি এখিনটো লাস্ট ক্লাছত কৈছিল যে তোমাক এখন যে এই মিড পইণ্টটো আমি যিখন মিৰৰ লৈছো এই মিড পইণ্টটো আমি কি বুলি কৈছিলো p আৰু এডাল ধৰি লৈছো এডাল প্ৰিন্সিপাল এক্সিস। এতিয়া আমি যেটো ক্লাস 10 ত পাইছিলো যে when a light comes parallel to principal axis যেতিয়া এডাল ৰে মা ৰশ্মি প্ৰিন্সিপাল এক্সিসৰ যদি প্যাৰালেলি আহে তেতিয়া হলে কি হৈছিল আফটাৰ ৰিফ্লেকশন এই মিৰৰখনৰ কাৰণে এটো সাপোজ f আৰু এটো হৈছে c তো আফটাৰ ৰিফ্লেকশন ইট উইল গো থ্ৰু ফোকাস অফ দা মিৰৰ এটো কেনে যাব ফোকাস হৈ যাব এটো ক্লাস আগত পোৱা আহিছিলা। গতিকে এটো এটা লাইটৰ ৰুল হয় তাৰমানে ৰুলটো এটো ফলো কৰে লাইটে যদি প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস আহে তেতিয়া হলে হি কেনে যাব ফোকাসৰ মাজেদি যাব। আৰু পাইছিলা আৰু কেনেকৈ পাইছিলা যে বলে এটা লাইটৰে আহিছে এটা সোর্স পৰা যিকোনো এটা সোর্স পৰা আহিব পাৰে এটো ইমান টেনচন লবলৈ কথা নাই যিকোনো সোর্স পৰা লাইট এটা আহিছে আহি প্লে জাস্ট সি মাজে পাস হৈ গৈছে থ্ৰু সি মাজে যদি পাস হয় এই মিৰৰখনত কনকেভ মিৰৰখনত যদি পৰে তেতিয়া হলে কি হ'ব ই যেটো পাছেদি আহিছে হয় যি এটো এনেকৈ আহিছে এটো পাছেদি এই পাতদি আহিব আহি প্লে মিৰৰখন স্ট্ৰাইক কৰিলে আফটাৰ ৰিফ্লেকশন retraces its path তাৰমানে নিজৰ পাথটোৱেদি আকৌ সেই একেটা পাথেদি যেটো ৰাস্তাদি আহিছে সেইটো ৰাস্তাদি ঘুৰি যাব এটো ইমান কথা নাই ইমান টেনচন লবলে কথা নাই। আৰু আমি এটো পাইছিলো ধৰা সাপোজ এটা লাইটৰে আহিছে দেই এটা লাইটৰে আহি আছে এটো আহি আছে এই দেখত খুন্দা খালে খুন্দা পথ খাইছে চোৱা মিৰৰখনৰ যেটো p মানে আমি কি বুলি কওঁ পোল বা মেৰুৰ ৰিঅ্যাকশনত যেতিয়া আহিব আফটাৰ ৰিফ্লেকশন এট p ই কেনি ঘুৰি যাব কেনি চোৱা লাইটৰ যিখিনি ৰিফ্লেকশনৰ ৰুল সেই ৰুলখিনি ফলো কৰি প্লাই হি উভতি যাব মানে ইট উইল বেক ফলোইং দা ৰুলস অফ ৰিফ্লেকশন। এটা ৰুল বুলি কলে ইয়াত ধৰা আমি এটো কওঁ যে এংগল অফ ইনসিডেন্স এটো চোৱা এটো যদি লাইট ৰেটো আহিছে হা ঠিক আছে এটো লাইট ৰেটো আহিছে এটো ইনসিডেন্ট আহি পেলাই কত পৰিলে পিত পৰিলে এটা এই এংগলটো ধৰা এটো যেহেতু চোৱা আৰু এটা কথা তোমালোকে জানাই যে প্ৰিন্সিপাল এক্সিস ডাল যেডাল প্ৰিন্সিপাল এক্সিস সেটা প্ৰিন্সিপাল এক্সিস ডালে যিডাল এই মিৰৰখনত পাস হৈ গৈছে ন মানে কি কৈছো এই প্ৰিন্সিপাল এক্সিস ডাল মিৰৰখনত যে পাস হৈছে এই প্ৰিন্সিপাল এক্সিস ডাল আৰু মিৰৰখনৰ মাজৰ যেটো তোমাৰ এংগল হেতু হয় 90 ডিগ্ৰী তাৰমানে আমি যদি কওঁ যে প্ৰিন্সিপাল এক্সিস ডাল we can assume that it is a perpendicular line then this angle must be angle of incidence এটো এংগল কি হ'ব এটো হ'ব এংগল অফ ইনসিডেন্ট। আৰু মই কৈছো যে এই লাইট ৰেটো যেতিয়া আহি প্লাই যেতিয়া পিট আহি পৰিবহি তেতিয়া হলে কেনি ঘুৰি যাব উভতিটো যাবই ন ৰিফ্লেক্ট হ'বই তো ৰিফ্লেক্ট হতে লাইটৰ ৰুলবোৰ ফলো কৰি যাব ৰুল মানে কি ধৰা এংগল অফ ইনসিডেন্ট ইকুৱেল টু এংগল অফ ৰিফ্লেকশন এটো ক্লাস 10 ত পাইছিলা তেতিয়া হলে ইয়াত ধৰি লৈছো মই এটো এংগল 30 ডিগ্ৰী ফৰ্ম কৰিছে তেনে ই যাওতে কিনি যাব যাওতে এনেকুৱা এটা পইণ্টৰ মাজেৰে যাব যাতে এই এংগলটো এটো এংগল অফ ৰিফ্লেকশন এই এংগল অফ ৰিফ্লেকশনটো কিমান হ'ব লাগিব 30 ডিগ্ৰী হ'ব লাগিব। তাৰমানে ক'বলৈ গ'লে মোটামুটি কথা এইটোৱে যে এই এংগলটোৰ লগত মিলাকে এনেকুৱা এটা এংগল বনাই পেলাই হি ভৰ্তি গুচি যাব এটো আছিল সিম্পল ৰুল। গতিকে এই ৰুল গিটা আমি কেলে কৈ ললো কাৰণ এইগিটা ৰুল আমি এপ্লাই কৰি পেলাই মিৰৰ ইকুৱেশ্যনটো এস্টাবলিশ কৰিম। তাৰ কাৰণে আমি এটা ফিগাৰ চাওঁ এইটো ফিগাৰ ধুনিয়া ফিগাৰ এটা আঁকা আছে ইয়াতে তোমালোকে কি হৈছে আসলে মই কথাটো বুজাই লৈছো আমি ইয়াতে তিনিটাৰে এটা অবজেক্ট লৈছো এখন হৈছে কনকেভ মিৰৰ মানে এখন হৈছে অসমীয়াত কয় অবতল দাপোন। এতিয়া এই কনকেভ মিৰৰখনত আমি AB ইয়াৰ ফ্ৰন্টত এটা অবজেক্ট ৰাখিছো we placed an object AB in front of this concave mirror এটা সা লাইট ৰে আমি মিনিমাম দুটা হলে হল ইয়াত আমি তিনিটা কনসিডাৰ কৰিছো ঠিক আছে এটা কোনটো দি গৈছে সা A এৰ পৰা গৈছে M পইণ্টত
কত ষ্ট্ৰাইক হৈছে এম পইণ্টত আৰু তোমালোকে দেখিছা এই যেটো অবজেক্ট এ বি অবজেক্টটোৰ পৰা যেটো ৰে ওলাই গৈছে ইট ইজ প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস এডাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰালেল হলে কি হয় এইমাত্ৰ কৈছা তোমালোকে কেনি পাছ হৈ যাব ফোকাসৰ মাজে পাছ হৈ যাব সো এটো ফোকাসৰ মাজে পাছ হৈছে এটো ফোকাসৰ মাজে পাছ হৈছে ঠিক আছে আৰু এটা প্ৰিন্সিপাল আৰু এটা আমি ৰে কনসিডাৰ কৰিছো এই ৰেটো কেনি গৈছে কোনটো ডাইৰেকশনত গৈছে এটো পিট মানে এটো পিট হয় আসলে এটো ও মানে এটো তোমাৰ যিকোনো এটা পইণ্ট আৰু মই ও বুলি ধৰিছো পইণ্টটো বা তোমালোকে বেলেগো ধৰিব পাৰা কথা নাই ও পইণ্টটো তাতে ষ্ট্ৰাইক কৰিছে ও পইণ্টটো ষ্ট্ৰাইক কৰিছে এটা ও পইণ্টটো যেটা ষ্ট্ৰাইক কৰিছে ইটো ঘূৰি যাব ন এটো ইনসিডেন্ট ৰে এটা ৰিফ্লেকশন হ'ব ৰিফ্লেকশন হলে কি কেনি যাব এনেকুৱা এটা এংগল বনাই পেলাই হি গৈছে যাব যাতে এটো লগত ইকুৱেল হয় এই এংগল লগত এই এংগলটো ইকুৱেল হোৱাকে ওলাই গৈছে গতিকে আমি এটো লৈছো হে এটোৰ রিফ্লেক্টেড রে এটা আৰু এটা আমি ধৰিব লাগিব আৰু এটা ধৰিব লাগিব কোনটো ধৰা এটো ধৰিছো আৰু এটা ধৰিছো আমি সি মাজেৰে মই কৈছিল যে যদি এটা লাইট কোনো এটা অবজেক্টৰ পৰা ইফ ইট গোজ থ্ৰু সি আফটাৰ ৰিফ্লেকশন এট দা মিৰৰ ইট উইল ৰিট্ৰেসেস ইটস পাথ তাৰমানে নিজৰ পাথটোদি হি আকৌ উভতি আহিব গতিকে সা এটো গৈছে যাওতে আকৌ ইয়াত খুন্দা খাই পেলাই আকৌ নিজৰ পাথাদি উভতি আহিছে এতিয়া সা আমি জানো যে ৰিফ্লেক্টেড ৰে গিটা যেটো পইণ্টত মিট কৰে বা যেটো পইণ্টত লগ হয় সেই পইণ্টতে আমি কি পাওঁ এটা প্ৰতিবিম্ব এটা ইমেজ পাওঁ তে ইয়াত ইমেজটো কি ফৰ্ম হৈছে a ড্যাশ b ড্যাশ আৰু এইটো ইমেজ তোমালকে পাইছে এটো ৰিয়েল ইমেজ হয় এটা ৰিয়েল ইমেজ হয় এতিয়া আমি এই ফিগাৰটোৰ পৰা আমি দুটা ট্ৰায়াঙ্গল চাও ঠিক আছে এখিনি কথা তোমালকে ঠিকে আছে এখলকে বুজি পাইছা এটা দুটা ট্ৰায়াঙ্গল চাও এটা হৈছে a ড্যাশ b ড্যাশ f এটা তোমালকে লিখিব পাৰা from triangle a dash b dash f আৰু এটা ট্ৰায়াঙ্গল চোৱা m p f and triangle MPF এতিয়া এটা কথা তোমালোকক ডাইৰেক্টলি কওঁ সা MP টো মই নিজে ড্ৰ কৰি লৈছো এটো পারপেন্ডিকুলার হয় পারপেন্ডিকুলার টু প্রিন্সিপাল এক্সিস মানে p পয়েন্টটো আমি m ৰ পৰা p পয়েন্টটো লৈকে মানে প্রিন্সিপাল এক্সিস লৈকে এটা নরমাল ড্ৰ কৰি লৈছো তে MPF তেতিয়া হলে এটো এংগল যেহেতু 90 ডিগ্ৰী গতিকে MPF ইজ এ রাইট এংগল ট্রায়াঙ্গল আৰু এটো চোৱা a ড্যাশ b ড্যাশ f আৰু এই এংগলটো কিমান 90 ডিগ্ৰী এটো পারপেন্ডিকুলার লাইন সো এটো যেটা পারপেন্ডিকুলার লাইন গতিকে আমি অবজেক্ট এটো ইমেজটো যেটো ফর্ম হৈছে পারপেন্ডিকুলারলি ফর্ম হৈছে অন দা প্রিন্সিপাল এক্সিস আৰু এটো খালি ডাউনৱার্ড হৈছে এটো বেলেগ কথা কিন্তু এটো এংগল 90 ডিগ্ৰী এটো যদি 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হয় তাৰমানে ৰাইট এংগল ট্ৰায়াঙ্গল আমি যেটা ট্ৰায়াঙ্গল লৈছো চোৱা a ড্যাশ b ড্যাশ f মানে a ড্যাশ b ড্যাশ f এই ট্ৰায়াঙ্গলটো দেখিছে এটো ট্ৰায়াঙ্গল আৰু MPF আমি চাও কোনটো MPF মানে এই ট্ৰায়াঙ্গলটো ডাঙৰ ট্ৰায়াঙ্গলটো এটা মই এটা অক্টাই দিছো মাৰ্ক কৰা আৰু কিটা এই দুটা ট্ৰায়াঙ্গল কি হয় রাইট এঙ্গেল ট্রায়াঙ্গল হয় না যদি রাইট এঙ্গেল ট্রায়াঙ্গল হয় দে আর সিমিলার তারমানে তাহাতি সদৃশ হয় তোমালোকে জানাই যে যি কোনো সমকোণী ত্ৰিভুজবোৰ ইটোৱে সিটোৰ লগত কি হয় সিমিলার হয় বা সদৃশ হয় ঠিক আছে যদি হয় তেতিয়া হলে আমি সিমিলারিটি ক্রাইটেরিয়া ক্লাস 9 অকমান ক্লাস 9 লৈ যাম ম্যাথমেটিক্সৰ বস্তুত যাম যে দুটা ট্রায়াঙ্গল যদি সিমিলার হয় তাহলে কারেসপন্ডিং পার্টবোৰ কি হয় কারেসপন্ডিং সাইডবোৰৰ ৰেশিওবোৰ কি হয় সেম হয় তে কারেসপন্ডিং ৰেশিওবোৰ চাম ঠিক আছে আমি a ড্যাশ b ড্যাশ চাও a ড্যাশ b ড্যাশ divided by ratio corresponding side ratio বুলি কলে a dash b dash লগত আমি এই ট্ৰায়াঙ্গলটোৰ corresponding side কি হ'ব MP কাৰ লগত ইকুৱেল হ'ব চোৱা আমি যদি b dash f লওঁ corresponding side এটো ট্ৰায়াঙ্গলৰ b dash f যদি লওঁ এটো লওঁ b dash f তে এটো ট্ৰায়াঙ্গলৰ কি লম আমি FP এটো b dash f ললে এটো ট্ৰায়াঙ্গল লম PF বা FP মই PF কৈছো ঠিক আছে একো নাই কথা এখানে FP কোৱা PF কোৱা একেটাই কথা বাৰু এটা কথা তোমালোকে চোৱা মই যদি MP এই যেটো হাইট MP হাইটটো লগত AB হাইটটো সেম হ'ব ন কাৰণ চোৱা এডাল হৈছে তোমাৰ এডাল প্যাৰালেল লাইন সাপোজ এডাল প্যাৰালেল লাইন মই যদি ইয়াৰ পৰা ইয়ালে ডিসটেন্স চাও পারপেন্ডিকুলার ডিসটেন্স ইয়াৰ পৰা পারপেন্ডিকুলার ডিসটেন্স সবটো সেম হ'ব ন দুডাল জখলা তোমালোকে দেখিছাই ধৰা এডাল জখলা এডাল বাহ আৰু এডাল বেলেগ এডাল বাহ এই দুইডাল বাহত কানেক্টেড ধৰা এইবোৰ যে উঠিবলৈ যে আমাক খটখটিবোৰ দিয়ে সবটো ইকুৱেল থাকে ন এডখৰ ডিসটেন্স ইকুৱেল হয় গতিকে AB লগত আমি ডাইৰেক্টলি কি ইকুৱেল বুলি ক'ব পাৰো MP বিকজ AM and BP are parallel lines ঠিক আছে তেতিয়া হলে মই ইয়াতে A dash B dash by MP ঠাইত মই লিখিব পাৰো AB এই MP টো ঠাইত মই কি লিখিব পাৰো এই হাইটটো নলৈ মই AB লিখিব পাৰো মোৰ মৰ্জি এটো ল'ব পাৰো মানে তোমালোকৰ কথা তোমালোকে ল'ব পাৰা তেতিয়া হলে এই ইকুৱেশনটো তোমালোকে 1 বুলি দিয়া
কাম এটা আছে আমি যেহেতু এটা মিৰৰ ইকুৱেশ্যন বনাব গৈছোঁ ন গতিকে আমি এইটো ইকুৱেশ্যন 1 দিব পাৰোঁ আৰু তোমালোকে লিখিব পাৰা সিন্স কোপানো আহিলে MP = AB হৈ গ'ল এটা হলকে এটা হলে ক্লিয়াৰ এটা হলকে তোমালোকে এইটো ইকুৱেশ্যন নম্বৰ 1 দিলা এতিয়া আমি আৰু দুটা ট্ৰায়াঙ্গল চাওঁ ঠিক আছে আৰু দুটা ট্ৰায়াঙ্গল চাওঁ কোন দুটা ট্ৰায়াঙ্গল চাম চাবা A dash B dash F যেটো ট্ৰায়াঙ্গল এতিয়া লৈছিলা again তোমালোকে লিখিব পাৰা আকৌ again A dash B dash F A dash B dash F এই আগৰ ট্ৰায়াঙ্গলটোৱে আৰু এই ট্ৰায়াঙ্গলটোৰ লগত আমি এবাৰ এটা কাম কৰো A dash B dash F ললে এটো অকমান আমাৰ এটা খেলিমেলিটা হ'ব অকমান দীঘলীয়া হৈ যাব গতিকে এটা কাম কৰো যে A dash B dash F নলও A dash B dash P লম ঠিক আছে চাবা কথাটো চোৱা A dash B dash P A dash B dash P এই রাইট অ্যাঙ্গেল ট্রায়াঙ্গলটো উল্টাকে যে আছে দিছানে A dash B dash P তো এই রাইট অ্যাঙ্গেল ট্রায়াঙ্গলটো লও আৰু লগতে লও এবাৰ চেঞ্জ কৰি পেলাই A B সয়া দীঘলীয়া ট্রায়াঙ্গলটো দিছানে A B P এই ট্রায়াঙ্গলটো কোন বুজি পাইছা A B P এই দীঘলীয়া এটা ট্রায়াঙ্গলটো লও ঠিক আছে এন ট্রায়াঙ্গল A B P এই দুইটা ট্রায়াঙ্গল সিমিলার হয় না নহয় ডাইরেক্টলি কো পৰা এই দুইটা ট্রায়াঙ্গল সিমিলার কারণ এটো কি হয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গল আছে গতিকে এটো ABP যেটো ট্রায়াঙ্গল হয় হেতু কি ট্রায়াঙ্গল রাইট অ্যাঙ্গেল ট্রায়াঙ্গল as and the same similar way A dash B dash P it is also right angle triangle we know that all right angle triangles are similar গতিকে ডাইরেক্টলি তোমালকে লিখিব পৰা since all right angle triangles are similar গতি কথাটো একেবাৰে ইজি হয় আৰু তো চাই থাকা আৰামছে therefore triangle A dash B dash P similar symbol নহয় জানো similar to triangle A B P আপুনি তোমালোকক ইয়াতো এটো লিখা নাই বা এটো তোমালোকে লিখিব পাৰা since এটো লিখি দিব পাৰা আপুনি আগত লিখি দিব পাৰা since triangle A dash A dash B dash F similar to triangle M P F এটো অথনি কাৰণে এটো ইয়াৰ পৰা লিখিলে হল একো নাই একে কথা মই বুজাই দিছো তো কথাটো যে A dash B dash P লগত আমি এবাৰ কি লৈছো A B P এই ট্ৰায়াঙ্গলটো কি হয় সিমিলাৰ হয় কিয় সিমিলাৰ হয় বিকজ দে আৰ ৰাইট অ্যাঙ্গেল ট্ৰায়াঙ্গল এটা আমি এই দুটাৰ পৰা আমি কি লব পাৰো চাবা এই দুটাৰ পৰা চাবা কি লব পাৰো A dash B dash এই ট্ৰায়াঙ্গলটোৰ এটো লগত কি হ'ব বাই AB ওকে ইকুৱেল টু সো ইকুৱেল টু কি হ'ব সো এটো কি হ'ব A dash B dash by AB এটো কাৰ লগত ইকুৱেল হ'ব ঠিক আছে আৰু এটো সো B dash P সো B dash P বা B dash P বা P dash একেটাই কথা P B dash লগত আমি কাৰ মিলিব P B সো আকৌ সো A dash B dash by AB corresponding part হয় নহয় কাৰ ইকুৱেল হ'ব সব P B dash by P B ইটো ট্ৰায়াঙ্গল P B আহিব গতিকে আমি এটা লিখিম ইকুৱেল টু আমি কি লিখিম P B dash by P B ওকে আহি গলো আমি একদম লাইনলৈ আহি গলো বেছি মানে কথা নাই একেবাৰে ইজি হৈ গল এতিয়া এটা সব তোমালোকে এই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন এটো মই যদি 2 দিও তেতিয়াহলে তোমালোকে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 কি দেখিছা সো ইকুৱেশ্যন 1 ৰ লেফট হ্যান্ড সাইড টু ইকুৱেশ্যন 1 ৰ যেটো লেফট হ্যান্ড সাইড ইকুৱেশ্যন 1 ৰ যেটো লেফট হ্যান্ড সাইড আৰু ইকুৱেশ্যন 2 ৰ যেটো লেফট হ্যান্ড সাইড দে আৰ ইকুৱেল হয় না নহয় দে আৰ ইকুৱেল তা লিখিব পাৰা কেনেকে from equation 1 and 2 from equation 1 and 2 তেলে আমাক কি লাগিব সো 1 ইকুৱেশ্যন 1 আৰু 2 ইকুৱেশ্যনৰ দুইটা লেফট হ্যান্ড সাইড কি হয় ইকুৱেল হয় তেলে ৰাইট হ্যান্ড সাইড কি হ'ব অটোমেটিক্যালি ইকুৱেল B dash F by PF is equal to PB dash by PB বাৰু ইয়াতে আৰু অকমান কিবা মডিফাই কৰো নেকি আমি চাওঁচোন চাওঁ ঠিক আছে একদম বস্তুটো ইজি হয় তোমালোকে ভালকে চোৱা
এই যে b dash f দেখিছানে b dash f টো এটা সব b dash f এই দেখো পাই দেখলে b dash f টো ঠাইত তোমালোকে কি লিখিব পাৰা ইন প্লেস অফ b dash f you can write p b dash so p b dash বুলি কলে a পইণ্ট টু পৰা a পইণ্ট টুলে মাইনাস pf কোনটো মাইনাস pf কোনটো a পইণ্ট টু পৰা a পইণ্ট টু so মই কৈছো এই গুটে পইণ্ট টু পৰা তুমি যদি pf মানে a কোন মাইনাস কৰি দিয়া তেহলে a কোন পাবা নাই পাবা আৰু a কোনে কি আছিল b dash f b dash f হটা তোমালোকে কি লিখিব পাৰা b dash f you can write b dash f equal to pb dash minus pf ঠিক আছে আমি এটো ইয়াত পুট কৰিম আমি ইয়াত এটো পুট কৰিম or কি লিখিব পাৰা b dash f হটা কি লিখিব পাৰা pb dash minus pf divided by pf is equal to pb dash by pb okay এটা হলকে একদমই ক্লিয়ার এটা আমি নেক্সট এটা কথা কৈ লও তোমালকে ক্লিয়ার হৈ যাব সো মই যদি কও যে am এবু যেটো এটো প্যারালাল লাইন হয় জানো am তো কি বুলি কয় প্যারালাল লাইন এটা এ যদি এটো প্যারাক্সিয়াল লাইন যদি মই সরি সাপোজ am ইজ এ প্যারাক্সিয়াল লাইন মানে কি গম পানে এ যদি ধৰা বহুত সৰু অ্যাঙ্গেল এটা ফর্ম কৰিছে এই দেখত যদি বহুত সৰু অ্যাঙ্গেল এটা ফর্ম কৰিছে মানে কি কৈছো মই যদি ab টো ধৰা হাইটটো বহুত বেছি নহয় অকমান হয় তে মানে এই অ্যাঙ্গেলটো এটো যেটো ৰে আহিব এটো বহুত সৰুকে আহিব না আৰু এই p পইণ্টটো মই যেতিয়া কথাটো কি কৈছো চোৱা যদি ab টো ওপৰ উখ হৈ আছে ন এটা দেখাবৰ কাৰণে আমি যেটো জিওমেট্ৰিক্যাল ফিগাৰ হেডৰ কৈছো গতিকে দেখাবৰ কাৰণে আমি ডাঙৰকে কৈছো যদি ab টো সৰু হয় ধৰা ab টো বলে এডখলকে আছে তেল এই প্যারালাল লাইনটো আহিব ইয়াত স্ট্ৰাইক কৰিব তেতিয়া হলে এই যে আমি ইয়া অথনি m ৰ পৰা p লে পাৰপেন্ডিকুলাৰ আনিছিলো এতিয়া মই যদি এডাল লাইন কনসিডাৰ কৰো তেতিয়া হলে a পইণ্টটো পৰা পাৰপেন্ডিকুলাৰ ডাল কি হ'ব এই p পইণ্টটো কোলে গুচি যাব অকন ব্যাক হৈ যাব না ভালকে চা মই এই পইণ্টটো পৰা পাৰপেন্ডিকুলাৰ যদি ড্ৰ কৰো তাৰ মানে এই p পইণ্টটো আৰু কোন ফালে যাব ৰাইট হ্যান্ড সাইডে গুচি যাব তাৰ মানে আমি o আৰু p হেতু ক্ষেত্ৰত আমি কি দেখাব পাৰো সেম দেখাব পাৰো তাৰ মানে এই p টো কোলে গুচি যাব o পইণ্টটোলে গুচি যাব ক্লিয়াৰ হৈছে নে বস্তুটো এই p পইণ্টটো কোলে গুচি যাব o লৈ তাৰ মানে আমি যে ইয়া আগত কৈছিলো যে when theta is very small এই তেনেকৈ ধৰিব পাৰা থিটা যদি আমি সৰু হয় বা প্যারাক্সিয়াল লাইন হয় তেতিয়া হলে কি হয় এই যেটো p পইণ্ট হেতু কোড আছে বুলি ধৰো আমি o আছে বুলি ধৰো ঠিক আছে কেলেনো ধৰি ললো লিখিব পাৰা if the rays are paraxial if the rays are paraxial then p must be lie on কি ওট থাকি যাব ঠিক আছে ওট থাকিব তেতিয়া হলে কি হ'ব নসা আমি pb dash আমি সাইন কনভেনশন চাওচোন হোৱাট ইজ pb dash আমি ফিগাৰটো চাব লাগিব pb dash বুলি কলে আমি ফিগাৰটো চাও সো একি অকমান খেলিমেলি হৈ গৈছে খেলিমেলি মানে বেলেগ একো নাই ৰেবোৰ অকমান ইটোৰ পৰা হিটো হৈ আছে তোমালোকে ক্লিয়াৰলি চাবা বস্তুটো নিজে ধুনিয়াকে ফিগাৰ ড্ৰ কৰিবা pb dash বুলি কলে এটো আসলে কি এটো আসলে p হয় না এটো আসলে কি p এই পইণ্টটো কি আসলে p b dash এটো আসলে b dash হয় না pb dash to হল কি সো pb dash a dash b dash কি আছিল এটো a dash b dash আছিল তোমাৰ ইমেজটো তাহলে p পৰা b dash ৰ ডিসটেন্সক আমি কি বুলি ধৰিম v হয় না নহয় সাইন কনভেনশন আমি ইউজ কৰিলে খালি এটো কি হ'ব -v কাৰণ সাইন কনভেনশন যেটা ইউজ কৰিম যেটা লাইট ৰে to কোনটো ডাইৰেকশন আছে লাইট কামস ফ্ৰম লেফট টু ৰাইট এটো আৰু আমি যেটো মেজারমেন্ট লৈছো ফ্রম রাইট টু লেফট গটে অপোজিট ডাইরেকশন হলে সাইন কনভেনশন খদাই কি হ'ব নেগেটিভ হ'ব এটো তোমালকে যদি আগত মোক কোৱাও নাই বা তোমালকে আগৰ ভিডিওত চাগে কোৱা আছে তোমালকে যদি নহয় তেলে এবাৰ কৰিছো যে যদি আমি যিবো মেজারমেন্ট কৰিম ইন কেস অফ মিরর বা ইন কেস অফ লেন্স যি নহক আমি যদি লাইটৰ ডাইরেকশনত মেজার কৰো মেজারমেন্ট বোৰ তেতিয়া হলে প্লাস হ'ব এন্ড অপোজিট ডাইরেকশনত কৰিলে এটো নেগেটিভ হ'ব লাইটে কোন ডাইরেকশন গৈছে লেফটৰ পৰা ৰাইটলৈ গৈছে কিন্তু তুমি যেটা v মেজার কৰা v মেজার কৰোতে সব p পৰা অপোজিট ডাইরেকশনত আহিছে লাইটৰ অপোজিট ডাইরেকশনত আহি প্লাহে তুমি মেজার কৰিছা হেতু কাৰণ আমি সাইনটো কি ধৰিম নেগেটিভ গতিকে এটো হ'ব কি -v pb dash to কি হ'ব বাৰু আমি সাইন কনভেনশন ইউজ কৰো বাই ইউজিং সাইন কনভেনশন আমি ইউজ কৰি পেলাই আমি যদি মেজারমেন্ট বোৰ দেখো pb dash ৰ ভ্যালুটো কি হ'ব -v আৰু কি আছে এই কোৱেশ্চনত কি আছে চাম আমি pf আছে pf টো কি হয় আমি চাও pf so p পৰা f ৰ মাজৰ যিটো ডিসটেন্স p পৰা f ৰ মাজৰ যিটো ডিসটেন্স মই অকমান অলপ মহাই দিছো
কৰি লওঁ এইবোৰ তোমালোকে অলপ প্ৰেক্টিছ কৰিব লাগিব যদি প্ৰেক্টিছ কৰা তেতিয়া তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ যাব টান নালাগে সো PF তাৰমানে এইটো হ'ল P আৰু এইটো হ'ল কি F PF ৰ মাজৰ ডিসটেন্স F is the focal focus point then distance between P and F it is known as focal length গতিকে focal length আমি ৰিপ্ৰেজেন্ট কৰিছিলো f small f মনত আছে খালি এটো ডাইৰেকশনটো কি হৈছে অপোজিট ডাইৰেকশন আছে মেজাৰমেন্টৰ তেতিয়া হলে তো আমি কি দিম -f তাৰমানে আমি PF ৰ ঠাইত আমি কি ভাব পাৰো -f হৈ গল আৰু বেছি টেনচন লবলে কথা নাই PF ৰ ঠাইত আমি কি হম -f এটা এটোটো PF হৈ আছে PB ড্যাশ তো আমি অলৰেডি পালো -v এটা PB তো কি আছিল চাও PB কত গল PB সো P পৰা B যেটো ডিসটেন্স সেই ডিসটেন্সটো কি হয় object distance and it is represented by u আৰু খালি এটো object distance তো অলৱেজ নেগেটিভ হয় এটো কি হ'ব -u গতিকে আমি এইখিনি ভ্যালু আমি পুট কৰিম আসলে ইকুৱেচনটো তে আমি এটো কি পালো PB -u now substituting all the values in above equation এখিনি তোমালকে লিখিবা in above equation কি হ'ব এটা চাও PB dash বুলি কলা কি হ'ব -v minus PF হলে -f PF বুলি কলা আকৌ মাইনাস এটা আহিব divided by PF বুলি কলা -f equal to PB dash আছিল তোমাৰ PB dash কি আছিল PB dash -b by PB কি আছিল -u ওকে হৈ গল এতিয়া পুট কৰি দিয়াৰ পিছত চোৱা মাইনাস আৰু ক্যান্সেল হৈ গল এটো বুজি পাইছা হয়নে মাইনাস ক্যান্সেল হ'ল আৰু ইয়াতে কি থাকে চাওচোন -v minus into minus plus f divided by -f equal to v by u আমি পাই গৈছো লাস্ট বস্তুটো পাইছো সো ইয়াত যদি মাইনাস চিহ্নটা আছে মাইনাস চিহ্নটা মই যদি ওপৰটো মই মাইনাসৰে মাল্টিপ্লাই কৰো ওপৰটো মাইনাসৰে মাল্টিপ্লাই কৰো তোমালকে কথাবোৰ বুজি আছা না ফোকাস কৰিব লাগিব মানে ইমান ইজিও নহয় বস্তুটো আৰু ইমান টানো নহয় আৰু এইবোৰ কোৱেশ্চনবোৰ আহি থাকে আৰু এই কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে তেতিয়া হলে এইটো চোৱা মই জাস্ট সাইনটো তলত যে নেগেটিভ আছে এটো পজিটিভ কৰিব কাৰণে এটো কি হ'ব মাইনাস ইনটু মাইনাস প্লাস হৈ গল f এটো যদি আমি ব্র্যাকেট যদি ওপেন কৰো মাইনাস ইনটু মাইনাস কি হ'ব প্লাস v minus f equal to v by u okay এতিয়া এটো এটা কাম কৰা সব ইয়াত আৰু এটা কাম কৰি লব পাৰো আৰু কি কাম কৰিব পাৰো যে আমি এটো যদি অকমান হেৰি কৰি দিও এনেকা চোৱা দেই মই কৈছো সো a - b divided by তোমালোক যদি মই c বুলি কওঁ তোমালোকে কি লিখিব পাৰা a by c minus b by c এনেকা লিখিব নোৱাৰা তুমি এটা লিখিব পাৰা ইয়াৰ চোৱা তেতিয়া হলে আমি v by f আমি যদি সেপাৰেট কৰি দিও তেতিয়া কি হ'ব f by f equal to কি হ'ব v by u এটা এই v by u টো আমি এনেকৈ ৰাখিছো এবাৰৰ কাৰণে f by f মানে 1 এফালে থাকিলে কি v by u বাৰু এটা হৈ গল আৰু এই স্টেপটো কৰাৰ পিছত হৈ গল আৰু কমপ্লিট হলে টেনচন লব নালাগে এই স্টেপটো কৰাৰ পিছত তোমালোকে কি কৰিবা ডিভাইডিং both side by v যদি আমি v ৰে গোটেই কিটা আমাকে ডিভাইড কৰি দিও ঠিক আছে লেফট সাইড রাইট সাইড সবকে v ৰে যদি ডিভাইড কৰি দিও তাহলে কি হ'ব চাবা দেই সো প্ৰথমটো v by f divided by v minus 1 by v equal to কি হ'ব সো v by u divided by v এটা এটো কি হ'বগে এটা পিছৰ স্টেপ দুটা এই f টো কলা আহিব তললৈ আহিব কিন জানা নহয় সিম্পল ম্যাথমেটিক্স f into v minus 1 by v equal to সো এই u টো কলা আহিব ইয়াৰ লগত মাল্টিপ্লাই হ'ব u into v উপৰ v এটো v ক্যান্সেল গল এটো v ক্যান্সেল গল এটো কি থাকিলে 1 by f minus 1 by v equal to 1 by u গতিকে হয়তো হৈ গল আৰু এটো তোমালকে আগতে পাইছিলা মিৰৰ ইকুৱেচন 1 by f equal to a 1 by v টো আমি ফেলে লৈ যাম 1 by u plus 1 by v এটো হৈছে তোমালক কি পাইছিলা না মিৰৰ ইকুৱেচন this is the required equation ঠিক আছে হৈ গল একো চিন্তা কৰিব নালাগে আমি যিমান পাৰো ভিডিওবোৰ আমি সোনকাল দিবলৈ ট্ৰাই কৰি আছো
খালি মানে অকণমান কিছুমান আমাৰ প্ৰব্লেম থাকে সেই প্ৰব্লেমবোৰৰ কাৰণে অকণমান আমাৰ লেট হৈ যায় গতিকে চিন্তা কৰিব নালাগে আমি ইয়াৰ ওপৰত যিখিনি কুৱেশ্যন ডিছকাশ্যন কৰিব লাগে কুৱেশ্যনো ডিছকাশ্যন কৰিম খালি আগতে আমি ডেৰিভেশ্যনটো কৰি লৈছোঁ কাৰণ গোটেইখিনি ইম্পৰ্টেণ্ট মানে অকল ডাইৰেক্ট কুৱেশ্যনটা তোমালোকে এটেম্প কৰিব নোৱাৰা যদি কনচেপ্টটোৱে নাথাকে তেতিয়াহ'লে কেনেকৈ তোমালোকে কুৱেশ্যন এটেম্প কৰিবা আমি বৰ্ডৰ কুৱেশ্যনবোৰ চাম আৰু তোমাৰ এণ্ট্ৰেঞ্চ লেভেলৰ যিখিনি কুৱেশ্যন হয় সেইখিনিও আমি ডিছকাশ্যন কৰিম খালি তোমালোকে আমাৰ লগত লিংক হৈ থাকিবা আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰ চাই থাকিবা থেংক ইউ